ওলাই যাই থাকিম, এইটোতো ঠিকে আছে, কিন্তু যিকোনো প্ৰকাৰে আমি কিন্তু এইটো ৰোধ কৰিব লাগিব। ইয়াত অকল ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট বা পুলিচে ৰখি থাকিলে নহ'ব। আমি গাড়ী চালক বা গাড়ীৰ মালিক বা পথচাৰী আমি চবেই কম বেছি পৰিমাণে ৰোড ছেফটিৰ বিষয়ে জ্ঞাত হয়। তো আমি যিখিনি জানো সেইটো আমি আচলতে এজন চিভিলাইজ ব্যক্তি হিচাপে, আমি এজন নলেজ থকা ব্যক্তি হিচাপে, ৰেছপনচিবল ব্যক্তি হিচাপে আমি ৰাস্তাত নিজেই মানে খুব এজন মানে জানা ব্যক্তি হিচাপে কামেই দি আমি পৰিচয় দিব পাৰিব লাগিব। মই এটা কথা ক'ব খুজিও যে ৰোড ছেফটি, এই যে অভাৰ স্পীডত গাড়ী চলালে দুৰ্ঘটনা হয়, হেলমেট নিপিন্ধাকৈ গাড়ী মটৰচাইকেল চলোৱাত দুৰ্ঘটনা হ'লে তাত মানে হেড ইঞ্জুৰি হ'ব পাৰে, আৰু হেড ইঞ্জুৰি হ'লে লগে লগে সেইটো মানে মৃত্যু পৰ্যন্ত হ'ব পাৰে। সেইটো কথা আমি প্ৰায়ে জানো। মদ খাই গাড়ী চলাব নালাগে সেইটোও আমি জানো। তো জানাৰ পিছতে আমাৰ মানুহখিনি যে ভুল কৰি আছে, সেইটোহে আমাৰ কাৰণে খুব দুখৰ বিষয়। তো মই অনুৰোধ কৰিম যে এই যিটো নিজৰ সুৰক্ষা, এই সুৰক্ষাটো কিন্তু তেওঁৰ নিজৰ হাততে আছে। এনেকৈ নহয় যে আমি এনেকৈ দেখিবলৈ পাই আছোঁ যে কিছুমান ব্যক্তি কি কৰে যে কাৰো কথা নুশুনে, তেওঁ জানে অথচ তেওঁ মানে কামেদি নাজানা মানুহৰ নিচিনা এনেকুৱা এটা বিহেভ এটা কৰি আছে। গতিকে এইটো ৰোধ কৰিবলৈ হ'লে আমি প্ৰত্যেকজন গাড়ী চালক, প্ৰত্যেকজন পথচাৰীসকলে নিজৰ সুৰক্ষা ব্যৱস্থাটো কিন্তু নিজে অলপ ভাবি চাব লাগিব। প্ৰথমতে স্পীডটো কমাব লাগে, বহুত স্পীডত যাব নালাগে, ইয়াতে আমি চবেই জানো। জনাৰ পিছত বহুত স্পীডত মই নাযাওঁ বুলি ভাবিব লাগে। গতিকে মই অনুৰোধ কৰিম যে যিকোনো কামত যদি ওলাই যায়, তেওঁ যেতিয়া ঘৰৰ পৰা বা যিকোনো ঠাইৰ পৰা যেতিয়া যাত্ৰা আৰম্ভ কৰে, তেতিয়া তেওঁৰ মনত এটা ভাবি ল'ব লাগিব যে মই এনেকুৱা ভাল এটা সুস্বাস্থ্যলৈ মই যেনেকুৱা ঘৰৰ পৰা ওলালোঁ, ঠিক এই স্বাস্থ্যলৈয়ে মই মোৰ ঘৰত ঘূৰি আহিম, এই ভাৱটো লৈ পেলাই গাড়ী মানে যাত্ৰাটো আৰম্ভ কৰিব লাগে। ধন্যবাদ। মই